যোৱা ৰাতি পুৰা মোৰ টোপনি ক্ষতি, তো মই প্ৰায়ে ৰাতিয়ে কাম কৰোঁ এনেকুৱা পূজা কাম হ'লে। তো পিছৰ ৰাতি নুশুলোঁ, আগ ৰাতি মই 1 ঘণ্টামান শুইছিলোঁ। তো পিছৰ ৰাতি পুৰা মানে কাম কৰি থাকি গ'লগৈ ৰাতিপুৱালৈকে। এতিয়ালৈকে মই কিন্তু শুবলৈ পোৱা নাই। দিনত শুম বুলি ভাবিলোঁ, তো আলহী আহিলে তাকো থাকি গ'ল। তো এতিয়া ভাবিলোঁ পটাপট অকণ কিবা কৰি শুওঁ। এতিয়া মানে কি হ'ল, আকৌ ৰান্ধিবলৈ থাকি গ'ল। তো লাগি গ'লোঁ ৰন্ধা বঢ়াৰ যোগাৰ কৰিবলৈ। তাৰ মাজতে মোবাইলটো মানে অন কৰি ল'লোঁ FB। তো ফটকেনে বান্ধৱী এজনী এটা ভিডিঅ' মানে আচৰিত লাগিলে, মোৰ কথা যে এনেকুৱা ক'লে তো শ্বক হৈ গ'লোঁ। তো টোপনি ধৰা ভাগৰ ধৰা মানুহজনী তো কেনেকুৱা ধৰণৰ হৈ গ'লোঁ, চব ফূৰ্তি হৈ গ'লোঁ ন। থেংক ইউ ছ' মাছ ছ' মাছ ছ' মাছ ছ' মাছ। আৰু এটা বিশেষ ফোন কল আহিছিল, সেই ফোন কলটো অন্তৰ চুই যোৱা এটা ফোন কল। আৰু সেই ফোন কলটো যদি মই ৰিচিভ নকৰিলোঁ মনটো খুব বেয়া লাগিলেহেঁতেন। আৰু এগৰাকী বান্ধৱী, সেই বান্ধৱীগৰাকী কথাকেইটা যেতিয়া শুনো নহয় খুব ভাল লাগে, খুব মৰম লগা এগৰাকী বান্ধৱী। আৰু বান্ধৱী বুলি ক'লে হয়তো কোনো সৰু ডাঙৰ বুলি বিশেষ কথা নাথাকে, কিন্তু এটা কথা ইত্তেফাকত দুয়োজনীয়ে বয়স সমান, একে চনতে আমি জন্ম। কিন্তু তেওঁক মোৰ এটা ডাঙৰ স্থান দিবলৈ মন যায়, কাৰণ তেওঁ যিকেইটা কথা কয়, কেইটামান শব্দ ব্যৱহাৰ কৰে, সেইকেইটাই মোৰ অন্তৰ চুই যায়। কাৰণ মাকে যেনেকৈ আপোনাৰ ল'ৰা ছোৱালীক মানে এটা আদেশ দিয়ে, এটা মানে কথা কয় নিজৰ মানে অধিকাৰ জতাই পেলাই, তেনেকৈ কেইটামান শব্দ ব্যৱহাৰ কৰিছিলে, মোক মেছেজো দিছিলে। সঁচাকৈয়ে সেইকেইটা মোৰ অন্তৰ চুই গ'ল। আৰু তুমি যদি মোৰ ভিডিঅ'টো চাই আছা, সঁচাকৈ তোমাৰ প্ৰতি মোৰ এটা আন্তৰিক মানে কি আছে মই নাজানো। তুমি যেতিয়া ফোন কলটো কৰিছা সঁচাকৈ খুব ভাল লাগিছিলে, হাঁহিম নে কান্দিম মই ভাবিব পৰা নাছিলোঁ, খুব ভাল লাগিলে। আৰু তোমাক অৱশ্যে মই ভুল বুজি আছিলোঁ, মোৰ মেছেজটো চোৱা দেৰি কৰিছিলে। মোৰ হ'ল ভাল মেছেজে দিছিলোঁ, কিন্তু হয়ও কেতিয়াবা মোৰ তেনেকৈ মেছেজ চোৱা নহয়। ভুল নুবুজিবা, তুমি খুব ব্যস্ত থাকা, সেইবাবে মই ভাবিলোঁ কি তুমি মোক বেয়া পাইছা। কিন্তু তোমাৰ অন্তৰে মই সঁচাকৈ ভাল পাইছোঁ। আৰু তোমাৰ কথাবোৰৰ লগততো মোৰ সঁচাকৈ কথাবিলাক ইমান মিলি গৈছে। ইত্তেফাকত বয়সো আমাৰ একে। আৰু মোৰ যে মা নাই, কাৰণ মোৰ মা ঢুকুৱা এতিয়া 12 বছৰে হ'বলৈ 10 বছৰ হৈছে একচুৱেলি।